যোৱা ৰাতি দোকান ভতিজাটোৱে দোকান বন্ধ কৰি গ'ল। গৈ ৰাতিপুৱা আহি খুলি দেখেহি গোটেই ভিতৰখন লণ্ড ভণ্ড। বস্তুখিনি মানে অনিষ্ট কৰিম বুলিয়ে সিহঁতে মানে ভিতৰত পোৱা বস্তুখিনি ক্ষতিপূৰণ কৰি থৈ গৈছে বোলে ভালকে থৈ যোৱা নাই আৰু অন্যায় মানে কৰি থৈ গৈছে আৰু যাতে হিংসামূলকভাৱে তাহাঁতে মানে আমাক মানে এনেকুৱা শত্ৰু হিচাপত মানে বস্তুখিনি অন্যায় কৰিছে। আৰু পইচা বাকচখিনি বাকচটো জুই জ্বলাই পেলাই সিহঁতে গোটেই পইচাখিনি লৈ ভিতৰৰ বস্তু লণ্ড ভণ্ড কৰি থৈ সিহঁতে অন্যায় কৰি পেলাই বহুত বস্তু সৰু সুৰা বস্তু অলপ লৈ গৈছে। লৈ গৈ পেলাই সিহঁতে কেনি জাপখন মানে তলাও খোলা নাই, একো হোৱা নাই। তলা খুলি পেলাই আমি চাইছো, কিন্তু সিহঁতে কেনেকে মানে বস্তু সৰকালে আমি একো ধৰিব পৰা নাই। কিন্তু এতিয়া দেখি থৈ গৈছে ৱালত, এয়া বেৰতে হেৰিয়ত লিখিছে যে বেয়া নেপাব মামা, এনেকে পেলাই মানে লিখি থৈ গৈছে তেহঁতৰ হেৰি কৰি পেলাই। আৰু এতিয়া আমি আৰক্ষী থানাত জনালো, থানা আৰক্ষী বিষয়া আহি পেলাই তেওঁলোকে এতিয়া বস্তুখিনি লৈ গৈছে, তদন্ত কৰিম বুলি কৈছে। আৰু থানাক আমি এই চেনেলৰ জৰিয়তে জনাও যে এই এনেকুৱা সৰু সৰু গাঁৱত আমি নিবনুৱা মানুহ কিবা এটা তেওঁ কৰি পেলাই 2 টকা ইনকম কৰি দোকানখন জ্বলাই গৈ খাই আছিলে। আৰু যিসকলে এই অন্যায় কাম কৰি পেলাই এনেকুৱা দুৰৱস্থা কৰিছে তেখেতসকলক যাতে এই চেনেলৰ জৰিয়তে থানা অন্তৰ্গত যি আৰক্ষী বিষয়া আছে অতি সোনকালে তদন্ত কৰিবৰ কাৰণে মই বাৰম্বাৰ অনুৰোধ কৰিছো, যাতে আৰু দ্বিতীয় দিন যাতে এনেকুৱা অৱস্থা হবলৈ নেপায়।